অসমে কেতিয়া পূৰ্ণ ৰাজ্যৰ মৰ্যাদা লাভ কৰিছিল? শুদ্ধ উত্তৰটো হ'ব 1950 চনত। দ্বিতীয় প্ৰশ্নটো হ'ল প্ৰথম অসমীয়া ৰাজ্যপাল কোন আছিল? শুদ্ধ উত্তৰটো হ'ল বিষ্ণুৰাম মেধি। 3 নম্বৰ প্ৰশ্নটো হ'ল বগীবিল দলং কোনে কেতিয়া শুভাৰম্ভণি কৰিছিল? 2018 চনৰ 25 ডিচেম্বৰত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ভাৰতৰ আটাইতকৈ দীঘল দলংখনৰ নাম কি? সেইটো অসমতে আছে। উত্তৰটো হ'ব ভূপেন হাজৰিকা সেতু। ভূপেন হাজৰিকা সেতুৰ ভাৰ বহন ক্ষমতা কিমান? শুদ্ধ উত্তৰটো হ'ল 60 টন। 6 নম্বৰ প্ৰশ্নটো হ'ল ভূপেন হাজৰিকা সেতুৱে কোন দুখন ঠাই সংলগ্ন কৰিছিল বা কৰিছে? উত্তৰ ধলা শদিয়া। 7 নম্বৰ প্ৰশ্নটো হ'ল ভূপেন হাজৰিকা সেতু কেতিয়া উদ্বোধন কৰা হৈছিল? শুদ্ধ উত্তৰটো হ'ল 2017 চনৰ 26 মেত। কেতিয়া মাজুলী মহকুমাক পূৰ্ণাংগ জিলা ৰূপে গঠন কৰা হয়? শুদ্ধ উত্তৰটো হ'ল 2016 চনৰ 8 ছেপ্টেম্বৰত। 9 নম্বৰ প্ৰশ্নটো হ'ল অসমৰ সাক্ষৰতাৰ হাৰ কিমান? শুদ্ধ উত্তৰটো হ'ল 72.19%। 10 নম্বৰ প্ৰশ্নটো হ'ল অসমৰ কোনখন জিলাত জনসংখ্যা বেছি? শুদ্ধ উত্তৰটো হ'ল নগাঁও।